হাই 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 খেতিয়কক সাহায্য দিব নোৱাৰা জলসিঞ্চন বিভাগ হাই 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 জলসিঞ্চন মন্ত্ৰী হাই 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 আমিনগাঁৱত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সপোনত অসমক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন কৰিব বিচাৰে, সেই সময়তে কিন্তু অসমৰ কৃষক ৰাইজে যি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে, গতিকে দুৰ্ভাগ্যজনক আৰু দুখজনক কথা। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক নথকা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়াক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে। তেখেতৰ নিজৰ পদবীৰ পৰা তেওঁৰ যদি লাজ আছে, তেওঁৰ যদি সন্মান আছে, তেখেতে নিজে ইয়াৰ পৰা নিজে অব্যাহতি ল'ব লাগে। কাৰণ যি সময়ত অসমৰ কৃষক ৰাইজে সেই সময়ত খেতি পথাৰত তেখেতে ব্যস্ত হ'ব লাগিছিলে, সেই সময়ত কিন্তু কৃষকসকল এতিয়া কেৱল মূৰে কপালে হাত দি তেওঁলোকে কেৱল বতৰক ৰখিবলগীয়া হৈছে। যি সময়ত অসমৰ মানুহবোৰে অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰখনে ডিজিটেল ইণ্ডিয়াৰ কথা কয়, সেই সময়তে কিন্তু প্ৰকৃতিক ভৰসা কৰি অসমৰ কৃষক ৰাইজে কিন্তু হাত সাৱটি বহি থাকিবলগীয়া হৈছে। দুৰ্ভাগ্যজনক দুখজনক কথা। আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যেতিয়ালৈকে অসমৰ কৃষক ৰাইজক সকাহ নিদিয়ে তেতিয়ালৈকে কিন্তু সদৌ ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা নীৰৱে বহি নাথাকে। এটা কথা স্পষ্ট, অসমৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বিভাগটোৱে হৈছে জলসিঞ্চন বিভাগ। কেৱল ইয়াত ঠিকাদাৰী কমিশ্যনৰ অংকত চলে। আমাৰ কামৰূপ জিলাৰো এই জলসিঞ্চন বিভাগটো অতিশয় দুৰ্নীতিপৰায়ণ এটা বিভাগ। কাৰণ যি সময়ত চলাৰ চিষ্টেমে গোটেই অসমত পানী যোগানৰ ব্যৱস্থা কৰিব লাগিছিলে, সেই সময়ত জিলাখনত আপুনি ঘূৰক, ক'ৰবাত যদি কোনোবা এটা ঠাইত যদি চলাৰ চিষ্টেমটো ভালকৈ চলিছে, আজিলৈকে কিন্তু কোনো ধৰণৰ এই যি সৌৰ শক্তি পৰিচয় যি ধৰণৰ পানী যোগান ধৰিবলৈ আজিলৈকে ধৰা নাই। এই বিভাগটোত যিসকল দায়িত্বত আছে, দায়িত্বসকলৰ দায়িত্বত থকাখিলে তদন্ত হ'ব লাগিব। কাৰণ কেৱল মাত্ৰ ঠিকাদাৰী ব্যৱস্থাত কমিশ্যনৰ অংকত চলিলে কিন্তু নহ'ব। অনাগত দিনকেইটাত কিন্তু সদৌ অসম ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা নীৰৱে বহি নাথাকে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে কামৰূপ জিলা আয়ুক্তৰ সন্মুখত স্মাৰক পত্ৰ প্ৰদান কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভকাৰীসকলে। খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী। বিভাগটোৰ অকৰ্মণ্য মন্ত্ৰী অশোক সিংঘলৰ ব্যৰ্থতাৰ প্ৰতিবাদত হাই ধ্বনি দিয়ে। বিভাগীয় মন্ত্ৰীগৰাকীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে সৌৰচালিত যি জলসিঞ্চন ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ বিফল। প্ৰতিবাদৰ অন্তত বিক্ষোভকাৰীসকলে জিলা আয়ুক্তগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে। অসমত যি খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিছে, এই পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজৰ লগতে কৃষি প্ৰধান অঞ্চলসমূহত যথেষ্ট ক্ষতিসাধন কৰিছে। যিহেতু আমাৰ কামৰূপ জিলাৰ 90% মানুহে কৃষিৰ লগত জড়িত, আৰু যি খেতি পথাৰত পানী নাইকিয়া হোৱাৰ ফলত আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত জলসিঞ্চন বিভাগটোৱে এক চকুমুদা কুলিৰ ভাও ধৰিছে। এই ক্ষেত্ৰত আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।